হয় এইমাত্ৰ আমি শুনিব পালো যে নলবাৰী জিলাৰ লাৰকুচি পেৰাধৰা সংযোগী যিটো নৌ পৰিবেশন এই নৌ পৰিবেশনৰ যোগেদি যিখিনি ছাত্ৰ ছাত্ৰী চৰৰ পৰা 137 জনকৈ ছাত্ৰ ছাত্ৰীয়ে মানে চৰৰ পৰা আহি কেনে নলবাৰী চহৰত অধ্যয়ন কৰে ৰামপুৰ এলেকাত অধ্যয়ন কৰিবলৈ আহে প্ৰতিদিনে আচলতে এই নাও যাত্ৰাৰ জৰিয়তে তেওঁলোকে অহা যোৱা কৰিব লগা হয় এই বিদ্যাৰ্থীসকল আহি থকা অৱস্থাত আৰু কিছুমান ছাত্ৰী এখন নাৱত আছিল নাও দুৰ্ঘটনাৰ খবৰটো পাই আমি সঁচাকৈ মৰ্মাহত হৈছো আসলতে এই যিটো সময় এই সময়ত আসলতে নদীৰ পানী যথেষ্ট পৰিমাণে বৃদ্ধি পায় তেনে ক্ষেত্ৰত যিখিনি আসলতে নৌ পৰিবহণ বিভাগে যিখিনি আসলতে তেওঁলোকে ব্যৱস্থাপনা হাতত ল'ব লাগে সেইখিনি নোলোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছে গতিকে নলবাৰী জিলা প্ৰশাসন আৰু জল পৰিবহণ বিভাগৰ মন্ত্ৰীক আমি দাবী কৰো মুছলিম ছাত্ৰ অসমে যে এই ঘটনাৰ উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে যিখিনি ছাত্ৰ ছাত্ৰীৰ ক্ষয়ক্ষতি হ'ল যিকোনো ধৰণৰ ক্ষয়ক্ষতিৰ আসলতে ইয়াৰ বুজ ল'ব লাগে চৰকাৰে দায়িত্ব ল'ব লাগে আৰু এতিয়ালৈকে সন্ধানহীন হৈ থকা এই সকল কোন ছাত্ৰ ছাত্ৰীক অতি সোনকালে উদ্ধাৰৰ কাৰণে আমি দাবী জনাইছো ইতিমধ্যে এসডিআৰএফ আৰু নলবাৰী পুলিচে তাতে অভিযান চলাইছে ঘটনা ঘটি যোৱাৰ পিছত আসলতে আমাৰ চৰকাৰে আসলতে সজাগ হয় আমাৰ ৰাইজ সজাগ হয় কিন্তু ঘটনাৰ পূৰ্বেও যে সময়ৰ লগত যিবিলাক প্ৰাকৃতিক দুৰ্যোগবিলাক আমাক আহি থাকে এই দুৰ্ঘটনাৰ মোকাবিলা কৰিবৰ কাৰণে এখন নাৱত যি ব্যৱস্থা থাকিব লাগে এই ব্যৱস্থাখিনি নাথাকাৰ কাৰণ কি আৰু জল পৰিবহণ বিভাগে তেওঁলোকে কিয় এই বস্তুখিনি আসলতে পূৰ্বৰ পৰা নাচায় আসলতে বিভিন্ন ধৰণৰ দুৰ্নীতি আসলতে এই জল পৰিবহণ বিভাগত হৈ থাকে যাৰ কাৰণে আসলতে সময়ে সময়ে নাও দুৰ্ঘটনাসমূহ হৈ আছে গতিকে কিমান বছৰলৈকে আসলতে আৰু কিমানজন কেপাচিটিত আসলতে কিমানজনৰ কেপাচিটিত এখন নাও নদীৰ ওপৰত চলিব পাৰে এই তথ্যসমূহ আসলতে ৰাজ্যক অৱগত কৰাবৰ কাৰণে বিভাগে কৰ্তৃপক্ষই দায়বদ্ধ কিন্তু আজিলৈকে কোনো এখন পাৰঘাটত এই নেমপ্লেট মাৰি যে তেওঁলোকে ৰাজ্যক গুহাৰি জনাব কোনো এৱাৰনেছ আনিব কোনো ধৰণৰ সেফটি কৰিব লাগে এই সেফটিৰ কোনো কথা নাই আজি ছাত্ৰ ছাত্ৰীসকল পানীত ডুবিছে ব্ৰহ্মপুত্ৰ নহয় এইটো সৰু কথা নহয় বৰ্তমানলৈকে যিখিনি উদ্ধাৰ হোৱা নাই 4-5জন ছাত্ৰ ছাত্ৰীৰ উদ্ধাৰ সন্ধান এতিয়ালৈকে পোৱা নাই বুলি আমি জানিব পাইছো আমাৰ মুছলিম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতিৰ বিষয়ববীয়াসকল উদ্ধাৰ অভিযানৰ লগত সহযোগ কৰি আছে আমি দাবী কৰিম যে নলবাৰী জিলা প্ৰশাসন আৰু অসম চৰকাৰে ইয়াৰ ওপৰত উচ্চ পৰ্যায়ত তদন্ত ল'ব লাগে যিখিনি ছাত্ৰ ছাত্ৰীক আসলতে সন্ধান নোপোৱালৈকে আসলতে এই অভিযান চলি থাকিব লাগে আৰু প্ৰয়োজনীয় ক্ষতি আসলতে চৰকাৰে প্ৰদান কৰিব লাগিব আৰু নৈপৰীয়া ৰাজ্যৰ জীৱন নিৰাপত্তাৰ কাৰণে আসলতে চৰকাৰ দায়বদ্ধ আৰু চৰকাৰৰ দায়বদ্ধতা স্বীকাৰ কৰি আসলতে এই সকলৰ চলাচলৰ এটা ভাল ব্যৱস্থা কৰি দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছো আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে সুপাৰ সেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই